গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমত কৰ্মশালা প্ৰত্যেকটো সমষ্টিত পাতিবৰ কাৰণে আমাক নিৰ্দেশ দিছে আৰু সেই অনুযায়ী আমি ডিব্ৰুগড় জিলাৰ দুলিয়ান বিধানসভা সমষ্টিত আজি কৰ্মশালা আমি অনুষ্ঠিত কৰিলোঁ আৰু এই কৰ্মশালাত কেন্দ্ৰীয় সমিতিৰ আমাৰ কেইবাজন বিষয়ববীয়া উপস্থিত হৈছিল দলৰ উপসভাপতি আমাৰ তুলসী গগৈ ডাঙৰীয়া আমাৰ দলৰ সাধাৰণ সম্পাদক কৃষ্ণ দাস ডাঙৰীয়া দলৰ সাধাৰণ সম্পাদক সুনীল ৰাজখোৱা ডাঙৰীয়া দলৰ উপসভাপতি পুতুল সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি অদিত্য গোস্বামী প্ৰমুখ্যে চাহ কোখৰ সভাপতি প্ৰমোদ ভেংৰা অন্যান্য কেইবাজন বিষয়ববীয়া আমাৰ আহি উপস্থিত হৈছিল আৰু আমাৰ দুলিয়ান বিধানসভা সমষ্টিৰ প্ৰত্যেকটো গাঁও পঞ্চায়ত আঞ্চলিক সমিতিৰ ৱাৰ্ড আৰু বুথ কমিটিৰ তৰফৰ পৰা আমাৰ প্ৰায় 300 শতাধিক আমাৰ প্ৰতিনিধি আজি উপস্থিত হৈছে আৰু আমি সংগঠন শক্তিশালী কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ আগন্তুক দিনৰ পঞ্চায়ত নিৰ্বাচনত আমি যুঁজি যাম আৰু পঞ্চায়ত নিৰ্বাচন আমি যাতে কৃতকাৰ্যতা হ'ব পাৰোঁ তাৰ কাৰণে আমাৰ দলৰ সাংগঠনিক কাম আমি কৰি গৈ আছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি মিত্ৰতা কেনেধৰণৰ থাকিব ইয়াকো পূৰ্ণ পৰ্যালোচনা কৰিবৰ কাৰণে আমি নেতৃবৃন্দক আজি আহ্বান জনাইছোঁ যে কেৱল মিত্ৰতাই থাকিলেই নহ'ব মিত্ৰতাৰ পৰা অসম গণ পৰিষদ দল কিমান লাভৱান হৈছে আৰু আমি অসম গণ পৰিষদ দলে আমাৰ আঞ্চলিক আমি কিমান শক্তিশালী কৰিব পাৰিছোঁ আমি জনসাধাৰণক কি দিব পাৰিছোঁ এই বিষয়টো আমি পৰ্যালোচনা কৰিবৰ কাৰণে বিশেষভাৱে আমি অনুৰোধ জনাইছোঁ দুলিয়াজান সমষ্টিত আমাৰ টেঙাখাটত দুলিয়াজান সমষ্টিৰ উদ্যোগত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি বিভিন্ন ঠাইত আমাৰ কৰ্মশালা হৈছে আজি দুলিয়াজান সমষ্টিত আমাৰ অসম গণ পৰিষদ দলৰ কেইবাশ ৰাইজৰ উপস্থিত ইয়াত কৰ্মশালা অনুষ্ঠিত হ'ল ইয়াত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জিলা সমিতিৰ বিষয়ববীয়া আমাৰ দুলিয়াজান সমষ্টিৰ আমাৰ সভাপতি তুলতুল হুছেইন ডাঙৰীয়া আৰু সম্পাদক হিৰণ্য সোণোৱালৰ তৎপৰতাত ইয়াত আজি কৰ্মশালা অনুষ্ঠিত হ'ল কেইবাশ মানুহে যোগদান কৰিলে আমি ডিব্ৰুগড় জিলাৰ সভাপতি হিচাপে আমি সকলোকে আদৰণি জনাইছোঁ আৰু আজি এই কৰ্মশালাত আমি অতিকৈ উৎসাহিত হৈছোঁ যে আমাৰ সাংগঠনিকভাৱে অসম গণ পৰিষদ দলৰ দুলিয়াজান সমষ্টি আমাৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে আৰু আহি থকা দিনবিলাকত আমি পঞ্চায়ত নিৰ্বাচন তথা আমাৰ স্বায়ত্ব শাসন যিবিলাক নিৰ্বাচন হ'ব সেই নিৰ্বাচনসমূহত কেনেধৰণে আমি অৱতীৰ্ণ হ'ব লাগিব কেনেধৰণে আমাৰ কৰ্মীসকল অৱতীৰ্ণ হ'লে আমি বিজয়ী হ'ব পাৰিম সেই কৌশল আজি ৰচনা কৰা হৈছে আৰু আজিৰ পৰা আমি টঙালি বান্ধিছোঁ দুলিয়াজান সমষ্টিত আমি আগন্তুক প্ৰতিটো নিৰ্বাচনতে আমি আমাৰ কৰ্মীক আমাৰ নেতাক আমি প্ৰতিদিনতে আগবঢ়াম আৰু আমাৰ যি স্বায়ত্তশাসিত আমাৰ সোণোৱাল গোসাঁই স্বায়ত্ত পৰিষদৰ নিৰ্বাচন হ'ব আৰু আগন্তুক আমাৰ গাঁও পঞ্চায়তৰ বিশেষকৈ নিৰ্বাচন হ'ব সেই নিৰ্বাচনত যাতে আমাৰ প্ৰাৰ্থীসকল জয়ী হৈ আমি শাসনৰ বাকজয়ী আমাৰ হাতত আমি ল'ব পাৰোঁ তাৰ তৎপৰতা আমি আৰম্ভ কৰিছোঁ আৰু আমি জিলাৰ সভাপতি হিচাপে সকলোকে আজি এই কৰ্মশালাখন সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি দুলিয়াজান সমষ্টিৰ সমূহ বিষয় বিভাগ ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয় এলায়েন্স আমাৰ আছে এলায়েন্স আমাৰ থাকিব যেতিয়ালৈকে এলায়েন্স থাকিব আমি এলায়েন্সৰ ধৰ্ম পালন কৰিম আৰু যেতিয়া আমাৰ কেন্দ্ৰীয় নেতৃত্বই আমাক নিৰ্দেশ দিব কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুসৰি আমি আমাৰ কৰ্মক্ষেত্ৰত আমি অগ্ৰসৰ হ'ম আমাৰ ডিব্ৰুগড় জিলাৰ সভাপতি আদিত্য গোস্বামীয়ে কৈছে আমাক দলৰ ফালৰ পৰা নিৰ্দেশনা এটা দিছে যে আপোনাৰ প্ৰায় অহা মাহলৈকে আমাৰ সোণোৱাল গোসাঁই অট'নমাছ কাউন্সিলৰ আমাৰ যি ইলেকশ্যন হ'ব তাত মানে আমাৰ যি সোণোৱাল জনগোষ্ঠী যি ধৰণে এতিয়া আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে পিছ পৰি আছে আৰু তেখেতলোকৰ যি ধৰণে আপোনাৰ সোণোৱাল গোসাঁই স্বায়ত্ত শাসনৰ ফালৰ পৰা যিবিলাক সদস্যই আজিলৈকে এইবিলাক চব ডেভেলপমেণ্টৰ নামত গোটেইখন কেলেংকাৰী কৰিলে তো প্ৰতিটো সময়তে আমি এইবিলাক উজাগৰ কৰিছিলোঁ সেইকাৰণে দলৰ সভাপতিও কৈছে আজি আমাৰ ডিব্ৰুগড় জিলাৰ তেখেতেও কৈছে যে এবাৰ সোণোৱাল গোসাঁই জনগোষ্ঠীৰ মানুহখিনি যিখিনি ৰাইজ আছে তেখেতলোকৰ ৰাস্তা পদূলিৰ পৰা আদি কৰি ডেভেলপমেণ্টৰ ৰাস্তাবিলাক চাবলৈ হ'লে আমাৰ সোণোৱাল গোসাঁই অট'নমাছ কাউন্সিল হ'লে অলপ সুবিধা হয় তো সেইকাৰণে তেখেতেও আমাক কৈছে যে এইবাৰ অট'নমাছ কাউন্সিলটো আগবাঢ়িবৰ কাৰণে আৰু মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু ময়ো এটা চিন্তা কৰি আছিলোঁ কাৰণ এই অট'নমাছ কাউন্সিলটো লাগে আমাক টেঙাখাট অঞ্চল ডেভেলপমেণ্টৰ কাৰণে আৰু সেইকাৰণে এতিয়া আমি তেখেতৰ এই নিৰ্দেশনাক আমি ধুনীয়াকৈ পালন কৰিম